আজি পবিত্ৰ ঈদুল আজহাৰ দিনটোত হজৰত মহম্মদক লৈ এটা মন্তব্য কৰিছে মুস্তাফা কামাল আজৱাৰীয়ে। মুস্তাফা কামাল আজৱাৰীয়ে কি ক'লে সেই আমি এই মুহূৰ্তত মুস্তাফা কামাল আজৱাৰী সেই সন্দৰ্ভত সুধিব বিচাৰিম যে হজৰত মহম্মদক লৈ এটা মন্তব্য কৰিলে, কুৰবানীক লৈ কি ক'লে, কুৰবানীক লৈ কি ক'লে, কুৰবানীক লৈ কেনেধৰণৰ বিতৰ্কৰ সৃষ্টি হৈছে সেই সন্দৰ্ভতো আমি ক'ব বিচাৰিছোঁ। এই মুহূৰ্তত আমি সবিশেষ জনাব বিচাৰিছোঁ। এই মুহূৰ্তত মুস্তাফা কামাল আজৱাৰীৰ সৈতে আমি ফোন লাইনত সংযোগ স্থাপন কৰিব বিচাৰিছোঁ। মুস্তাফা কামাল আজৱাৰীৰ সৈতে মুস্তাফা কামাল আজৱাৰী ডাঙৰীয়া, আপোনাক এই বাতৰিলৈ আদৰণি জনাইছোঁ আৰু প্ৰথমতে ঈদুল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাক। আৰু লগতে আমি এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আজি এই পবিত্ৰ ঈদুল আজহাৰ দিনটোত কুৰবানীক লৈ আপুনি এটা বিশেষ মন্তব্য কৰিছিল। কালিৰ দিনটো দেখিবলৈ পালোঁ যে হজৰত মহম্মদক লৈও এটা মন্তব্য কৰিলে, যিটো মন্তব্যক লৈ চৰ্চাও হৈছে, প্ৰতিক্ৰিয়াও হৈছে আৰু বিশেষভাৱে দেখিবলৈ পোৱা গৈছে যে একাংশই খং কৰিছে আপোনাৰ ওপৰত। কি ক'ব? হয়, সৰ্বপ্ৰথমে আপোনাকো ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সমূহ অসমবাসী ৰাইজক মই ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই ঈদ সম্পৰ্কে আৰু কুৰবানী সম্পৰ্কে কথা এষাৰ কৈছিলোঁ যে এইটো যিহেতু কুৰবানীৰ ঈদ হয়, অৰ্থাৎ বলি দিয়া ঈদ হয়, গতিকে মই সকলোকে আহ্বান জনাইছিলোঁ যে ছাগলী কুৰবানী দিব লাগে, গৰু কুৰবানী দিব নালাগে। গৰু কুৰবানীটো ভাৰতবৰ্ষত, অসমত সেইটো এটা মহা পাপ হয়, সৰু মৰু নহয়, বহুত ডাঙৰ পাপ হয়। যিহেতু এই গৰুটোক যিহেতু আমাৰ বৃহৎ অসমীয়া বা আমাৰ সনাতন সমাজে যিহেতু পূজা কৰে, সেৱা কৰে, শ্ৰদ্ধা আৱেগ জড়িত হৈ আছে, গতিকে তেওঁলোকে পূজা কৰা বস্তু এটাক আমাৰ মুছলমান সমাজে কুৰবানী দিয়াটো সেইটো কিন্তু জঘন্য অপৰাধ হয়, সেইটো এক অমানৱীয় কৰ্ম হয়। গতিকে সমূহ অসমবাসী মুছলমান ৰাইজক মই আহ্বান জনাইছিলোঁ যে আপোনালোকে গৰু কুৰবানী নকৰিব, এইটো এটা ডাঙৰ পাপৰ কাম হৈ যাব। এনেকুৱা এটা পাপ যিটোৰ কোনো ধৰণৰ ক্ষমা নাই বুলি ক'ব পাৰি, কাৰণ ইমান কোটি কোটি মানুহৰ মনত দুখ দিয়াটো সেইটো কোনো মানৱীয় কৰ্ম হ'ব নোৱাৰে। এইটো মোৰ প্ৰথমটো মন্তব্য আছিলে। আৰু দ্বিতীয়তে মই এইটো কৈছিলোঁ যে যদিহে কোনোবাই এতিয়া জিদ কৰিব যে নহয় আমি কৰিমেই, আমি গৰু মাংস খামেই ঈদৰ দিনাখন, তেওঁলোকক মই কৈছিলোঁ তেতিয়াহ'লে আপোনালোকে দেখোন হজৰত মহম্মদকে বলি দি আছে, হজৰত মহম্মদৰ চৰিত্ৰক বলি দিছে। এজন মানুহ মাৰিবলৈ হ'লে তেখেতক এনেকে তেখেতৰ চৰিত্ৰটো মাৰি পেলালে, তেখেতৰ আদৰ্শখিনি মাৰি পেলালে মানুহজনক মাৰি দিয়া হয়। হজৰত মহম্মদ 1400 বছৰ আগতে তেখেতৰ মৃত্যু হৈছিলে, কিন্তু আজি 2024 চনৰ এই 17 তাৰিখৰ দিনাখন আকৌ হজৰত মহম্মদৰ মৃত্যু হৈছে। হজৰত মহম্মদৰ আদৰ্শখিনি আমি ছিন্ন বিচ্ছিন্ন কৰি পেলালো, কাৰণ হজৰত মহম্মদেও আমাক কৈছিলে কাকো অন্তৰত কষ্ট দিবলৈ তেখেতে দিয়া নাছিলে, বাধা দিছিলে, কিন্তু আমি বৃহৎ কোটি কোটি সনাতনী সমাজৰ অন্তৰত কষ্ট দিছো। গতিকে এয়া মহাপাপ কৰিছে সেইসকলে যিসকলে গৰু কুৰবানী কৰিছে। আৰু তেওঁলোকক মই ক'ম আপোনালোকে ইছলাম ধৰ্ম বুজি নাপায়, শুনা কথাৰে ধৰ্ম নচলে, ধৰ্ম শাস্ত্ৰ বিদ্যাৰ ওপৰত চলে। আৰু কোৰাণ বা হাদিছ যিবোৰ আমাৰ ধৰ্মীয় শাস্ত্ৰ হয়, ক'তো ইয়াৰ প্ৰমাণ পোৱা নাযায় যে গৰু কুৰবানী কৰিব লাগিব বা বাধ্যতামূলক হয় বা সেইটো এচেঞ্চিয়েল পাৰ্ট হয়। গতিকে সেইটো যেতিয়া এচেঞ্চিয়েল পাৰ্ট নহয়, তেতিয়াহ'লে অসমৰ মুছলমান সমাজে এই বৃহৎ এটা সমাজে ইমান ডাঙৰ পাপ কৰ্ম যে কৰিছে, কিয় কৰিছে সেইটো মই তেওঁলোকক বাধা দিছিলোঁ। তাতে বহুতে মোক বেয়া পাইছে, গালি পাৰিছে। গতিকে সেইটো তেওঁলোকৰ ভুল বুজাবুজি বুলি মই ভাবোঁ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এইখিনি কথা জনোৱাৰ বাবে। আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে এই বক্তব্যটোক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল। আৰু তাৰপিছত সত্যৰঞ্জন বৰায়ো কালি গোধন গ্ৰহণ কৰিব বুলি কৈছিল, যে কুৰবানীৰ নামত গোধন গ্ৰহণ কৰিব। গতিকে কুৰবানীৰ বিষয়টোক লৈ বিতৰ্ক অব্যাহত আছে। এফালে সত্যৰঞ্জন বৰাই কালি মন্তব্য কৰিছিল কুৰবানী প্ৰসংগত, আনফালে মুস্তাফা কামাল আজৱাৰীও এই সন্দৰ্ভত মুখ খুলিছে। গতিকে এই বিষয়টোক লৈ, কুৰবানীৰ বিষয়টোক লৈ ইতিমধ্যে বিতৰ্কৰ সৃষ্টি হৈছে। আৰু তাৰ মাজতেই ঈদৰ দিনাও এই বিষয়টোক লৈ বিতৰ্কৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। মুস্তাফা কামাল আজৱাৰীয়ে কি মন্তব্য কৰিলে সেই মন্তব্য আমি শুনোৱালোঁ।